অসমৰ নৱবৈষ্ণৱ ধৰ্ম পৰম্পৰাত ভাদ মাহৰ এটা বিশেষত্ব আছে। যিহেতু যিজন অজ জন্মৰহিত সেইজনেই নৰতনু ধাৰণ কৰি ভাদ্ৰ মাহৰ কৃষ্ণাষ্টমীত জন্মগ্ৰহণ কৰিছিল। তাতে নৱবৈষ্ণৱ ধৰ্মৰ ধাৰক বাহক মহাপুৰুষ দুজনৰো তিথি এই ভাদ মাহতেই পৰে। সেয়েহে গোটেই অসমত নামঘৰ সত্ৰ আদি সকলোতে নাম কীৰ্তনৰ দ্বাৰাই নৱবৈষ্ণৱ ধৰ্মক জাগৃত কৰি ৰাখে বুলি ক'লেও অত্যুক্তি কৰা নহয়। দক্ষিণপাট মূল সত্ৰ মাজুলীত তাত ভাদ মাহৰ বিশেষ কাৰ্যসূচী নহয়, ৰাতি খালি বিশেষ হিচাপে নাম ধাৰণ কৰা হয়। দক্ষিণপাট ছটাই নতুন সত্ৰত সত্ৰাধিকাৰ থকাৰ পৰাই ভাদমহীয়া নাম সাধাৰণ হিচাপে চলি আছিল। কিন্তু আমি যেতিয়া 2008 চনত ছটাই সত্ৰত মহাপ্ৰভু বিগ্ৰহ প্ৰতিষ্ঠা কৰিলোঁ, সেই বছৰৰ পৰাই ভাদ মাহত মাহজোৰা পালনামৰ আয়োজন কৰি আহিছোঁ। ৰাতিপুৱাৰ পৰা সত্ৰীয়া পৰম্পৰাগত হিচাপে যি নাম ভাগৱত পদ গায়ন বায়ন এইখিনি কাৰ্যসূচী হোৱাৰ পিছত দক্ষিণপাট সত্ৰৰ যি পৰম্পৰা, সেই পৰম্পৰাৰে আমি পালনাম ডাকোঁ। আৰু বহাগৰ শ্ৰীবিষ্ণু ভাদ মাহৰ 1 তাৰিখে আমি নাম ডাকোঁ আৰু আহিনৰ 1 তাৰিখৰ দিনাখনলৈকে সামৰোঁ। সম্পূৰ্ণ এমাহ আমাৰ অখণ্ড পালনাম আমি আয়োজন কৰোঁ। এই পালনামৰ মাধ্যমেদি অসমৰ যি অসূয়া অশান্তি আছে সেইবিলাক নামৰ মাধ্যমেদি দূৰ হয়। নৱপ্ৰজন্মৰ আধ্যাত্মিক ভাৱ জাগৃতৰে এখন সুস্থ সবল সমাজ গঢ়াৰ আমি সপোন দেখোঁ। সেয়েহে এই দক্ষিণপাট ছটাই সত্ৰৰ মাহজোৰা পালনামলৈ অসমৰ প্ৰতিজন ভক্তপ্ৰাণ ৰাইজক আমি আহ্বান জনাইছোঁ। সকলোৱে নামৰ ৰসামৃত পান কৰি তেওঁলোক আনন্দিত হওক, সকলোৰে অশান্তি দূৰ হৈ সুখৰ এখন সংসাৰ পৰিগণিত হওক, তাকেই মহাপ্ৰভু যাদৱেন্দ্ৰৰ চৰণত আমি প্ৰাৰ্থনা জনালোঁ।